কাহিনীটোৰ আৰম্ভণিতে আমি দেখিবলৈ পাওঁ যে জাপানৰ ৰাণী হিমিকো কেনেকৈ নিজৰ কলা যাদুৰে সমগ্ৰ ৰাজ্যখনক ধ্বংস কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। দেশখন বচাবলৈ সেনাপতিসকলে ৰাণীৰ বিৰুদ্ধে বিদ্ৰোহ কৰি কাৰাগাৰত ভৰাই থৈছিল আৰু কাষে কাষে কোনো নথকা দ্বীপত এৰি থৈ গৈছিল। বছৰ বছৰ পিছত লৰ্ড ৰিচাৰ্ড ক্ৰাফ্টে এখন পুৰণি মানচিত্ৰ হাতত ধৰিলে, যাৰ সহায়ত হিমিকো কোনটো দ্বীপত ৰৈ গৈছে সেইটো জানিব পৰা যাব। ৰিচাৰ্ডে নিজৰ ছোৱালীক লণ্ডনত এৰি নিজে হিমিকোক বচাবলৈ ৰাওনা হয়। এই কাণ্ডৰ 7 বছৰ পাৰ হৈ গ'ল আৰু এতিয়া এগৰাকী ডাঙৰ লৰাই MMA ফাইটিং কৰি আছিল। যুঁজৰ সময়ত তাইৰ প্ৰতিদ্বন্দ্বীয়ে লাৰাক পৰাস্ত কৰি আছিল। অলপ পিছতে সি লাৰাক স্বখুণ্ডত ধৰিলে। লাৰাই বহু সময় সংগ্ৰাম কৰিলে যদিও অৱশেষত টেপ আউট কৰিবলগীয়া হ'ল। দেউতাক যোৱাৰ পিছত লাৰাই এতিয়া কেনেবাকৈ সৰু সৰু কাম কৰি জীয়াই থাকিবলৈ সক্ষম হৈছিল। তাৰ পিছত এদিন লাৰাৰ দেউতাকৰ ব্যৱসায়িক সহযোগী আন্না তাইক লগ কৰিবলৈ আহিল। আন্নাই ক'লে যে টকাৰ বাবে এই সকলোবোৰ কৰাৰ কোনো প্ৰয়োজন নাই, দেউতাই তোমাৰ বাবে বহুতখিনি এৰি থৈ গৈছে। কিন্তু লাৰাই দেউতাকৰ টকা নিবিচাৰিলে। 7 বছৰ আগতে ৰিচাৰ্ড নোহোৱা হৈ গৈছিল। গতিকে আন্নাই লাৰাক ক'লে যে কাগজবোৰত চহী কৰক যাতে আমি ৰিচাৰ্ডক মৃত বুলি ঘোষণা কৰিব পাৰোঁ, নহ'লে তেওঁৰ সকলো সম্পত্তি বিক্ৰী হৈ যাব আৰু আপুনি একো নাপাব। সেইদিনা সন্ধিয়া লাৰাই দেউতাকৰ কথা ভাবিবলৈ ধৰিলে। যোৱাৰ আগতে ৰিচাৰ্ডে লাৰাক এটা হাৰ দিলে যিটো লাৰাৰ মাকৰ আছিল। ৰিচাৰ্ডে কৈছিল যে যদি আপুনি এই নেকলেছটো হাতত লৈ কাৰোবাক মনত পেলায় তেন্তে সেই ব্যক্তিজনে গম পায় যে তেওঁক বা তাইক মনত ৰখা হৈছে। পিছদিনা লাৰাই ৰিচাৰ্ডক মৃত ঘোষণা কৰিবলৈ কাগজবোৰত চহী কৰিবলৈ ক্ৰাফ্ট হোল্ডিংছৰ বিল্ডিঙলৈ গ'ল। চহী কৰাৰ আগতে উকিলজনে ৰিচাৰ্ডৰ কালাকুৰি নামৰ এটা প্ৰহেলিকা লাৰাক দিলে। লাৰাই সেই প্ৰহেলিকাটো লৈছিল আৰু সেইটো সমাধান কৰাৰ লগে লগে তাই এটা লুকাই থকা চিঠি আৰু এটা চাবি পাইছিল। সেই চিঠিখনত মোৰ শেষ স্থানৰ প্ৰথমটো শব্দ লিখা আছিল। লাৰাই লগে লগে ইয়াৰ অৰ্থ বুজি দেউতাকৰ কবৰৰ ওচৰলৈ গ'ল। তাই কবৰৰ ওপৰত দেউতাকৰ ৰিচাৰ্ডৰ নামৰ আখৰ আৰু ৰটো হেঁচা মাৰি ধৰিলে। তাৰ পিছত চাবিটোত থবলৈ ঠাই আছিল। লাৰাই চহী কৰাৰ লগে লগে তাই এখন লুকাই থকা চিঠি আৰু এটা চাবি পাইছিল। তাৰ চাবিটো সোমাই ঘূৰাই দিলে। ৰিচাৰ্ডৰ গোপন অফিচ থকা কবৰৰ সিটো পাৰে দুৱাৰ এখন খোল খালে। তাত লাৰাই কিছুমান ভুৱা পাছপোৰ্ট পাইছিল, এটা পুৰণি ভিডিঅ' কেমেৰা য'ত ৰিচাৰ্ডৰ মেছেজ আছিল। ৰিচাৰ্ডে কৈছিল যে কেনেকৈ পত্নীৰ মৃত্যুৰ পিছত ৰিচাৰ্ডে নিজৰ পত্নীক পুনৰ আনখন পৃথিৱীত লগ পোৱাৰ উপায় বিচাৰি পাইছিল। সেইবাবেই তেওঁ প্ৰজেক্ট হিমিকোত কাম কৰিছিল। তেওঁ বিচাৰিছিল যে লাৰাই হিমিকো প্ৰজেক্টৰ সমগ্ৰ গৱেষণাটো জ্বলাই দিয়ক, কাৰণ এই গৱেষণাটো যদি ভুল হাতত পৰে তেন্তে হুলস্থুলৰ সৃষ্টি হ'ব। লাৰাই এটা বাকচ পাইছিল যাৰ বাহিৰত হিমিকো লিখা আছিল। জ্বলাই দিয়াৰ পৰিৱৰ্তে লাৰাই বস্তুবোৰ বিচাৰি পঢ়িবলৈ ধৰিলে। তাই হিমিকো আৰু তাইৰ ৰখা দ্বীপ য়ামাতাইৰ বিষয়ে পঢ়িলে। লাৰাই ৰিচাৰ্ড য়ামাতাইলৈ যাব বুলি গম পালে আৰু লগতে জাহাজত তাইক লৈ যাব লগা কেপ্টেইনজনৰ কথাও জানিব পাৰিলে। কাৰণ লাৰাই এতিয়ালৈকে মৃত্যুৰ কাগজত চহী কৰা নাছিল, সেয়েহে তাই দেউতাকৰ উত্তৰাধিকাৰীৰ ধন পোৱা নাছিল। সেয়ে লাৰা নিজৰ জেড নেকলেছ বিক্ৰী কৰি পোৱা টকাখিনি লৈ হংকং পালেগৈ। ইয়াত লাৰাই জাহাজৰ কেপ্টেইনক বিচাৰি আছিল। তেতিয়া কিছুমান ল'ৰা লাৰাক সহায় কৰিবলৈ আহিছিল। তাইক ধৰাৰ অজুহাতত সিহঁতে তাইৰ বেগটো কাঢ়ি লৈ গ'ল। লাৰাই নাওবোৰত দৌৰি সিহঁতক ধৰিবলৈ চেষ্টা কৰিলে, কিন্তু সিহঁত নাও এখনত উঠিল যিখন নেকি নাও চলিবলৈ ধৰিলে। লাৰাই বজাৰৰ মাজে মাজে দৌৰি গৈ তেওঁলোকৰ নাওখনৰ ওচৰ পালেগৈ আৰু লাৰাকেইটাক নাওখনৰ পৰা নামি অহাৰ লগে লগে লাৰাই কেনেবাকৈ তেওঁলোকৰ এজনক ধৰিলে যাৰ হাতত বেগটো আছিল। এতিয়া এই ল'ৰাটোৱে লাৰাক দা দেখুৱাই ভাবুকি দিবলৈ ধৰিলে, কিন্তু লাৰাই শোকত দোল খাই সিটো পাৰ পালেগৈ। তাৰ পিছত তাই দা এণ্ডুৰেঞ্চ জাহাজখন দেখিলে যিখন তাই বিচাৰি আছিল, কিন্তু এই ল'ৰাকেইটাই তাইক এৰি যোৱা নাছিল আৰু কিছু সময়ৰ পাছতো তেওঁলোকে লাৰাক ঘেৰি ধৰিলে। কিন্তু তেতিয়া জাহাজখনৰ কেপ্টেইন লুৱেনে গুলী চলালে আৰু লগে লগে এই ল'ৰাকেইটা তাৰ পৰা খেদি পঠিয়ালে। লুৱেও লাৰাক তাৰ পৰা লগে লগে যাবলৈ ক'লে, কিন্তু এই সময়ত লুৱে বেছিকৈ মদ খাইছিল, গতিকে মদ্যপানৰ বাবে জাহাজৰ পৰা অচেতন হৈ পৰিল। লাৰাই লুক জগাবলৈ পানী পেলাই তাৰ পিছত দেউতাকৰ চিঠিখন দেখুৱাই লুক ৰিচাৰ্ডৰ বিষয়ে সুধিবলৈ ধৰিলে, কিন্তু লুৱে ক'লে যে মোৰ দেউতাৰ নামো লু আৰু সম্ভৱ যে তোমাৰ দেউতাই মোৰ দেউতাৰ লগত কথা পাতিছে, আৰু যদি মই সঁচা কথা কওঁ তেন্তে মোৰ দেউতা নিজেই নোহোৱা হৈ গৈছে, কাৰণ একেটা ভ্ৰমণতে লু আৰু লাৰাৰ দেউতাক নোহোৱা হৈ গৈছিল। লাৰাই তাক ক'লে যে দুয়ো জমত যাব। লাৰাই দেউতাকৰ ডায়েৰীত কিছুমান কোড পাইছিল য'ত দুয়োজন হয়তো গৈছিল। লুৱে অনুমান কৰিলে যে এই কোডবোৰ ঘড়ীৰ হাত, যাৰ সহায়ত লাৰাই মানচিত্ৰত দ্বীপটো ক'ত থাকিব চিহ্নিত কৰিলে। দ্বীপটো দেখাৰ লগে লগে লুৱে ক'লে যে দ্বীপটো বৰ বিপদজনক ঠাই আৰু তালৈ যোৱাটো বিপদৰ পৰা মুক্ত নহয়, আৰু যিয়েই নহওক মই মোৰ দেউতাৰ কথা চিন্তা নকৰো। কিন্তু কিছু সময়ৰ পাছত দেউতাকৰ লগত তাৰ শৈশৱৰ ফটো এখন দেখি আকৌ এবাৰ ভাবিলে। তাত পৰি থকা কিছুমান কথাৰ পৰা লাৰাই অনুমান কৰিলে যে যোৱা নিশা জুৱা খেলি আপুনি নিশ্চয় টকা হেৰুৱাইছে। লাৰাই লুক সহায় কৰিবলৈ বহুত টকা আগবঢ়াই দিলে। লুৱে মান্তি হল আৰু তাৰ পিছত দুয়োজনে য়ামাতাই দ্বীপৰ দিশে যাত্ৰা আৰম্ভ কৰিলে। বাটত দেউতাকৰ ডায়েৰীখন পঢ়ি থাকোঁতে লাৰাই ৰিচাৰ্ডৰ লগতে এছিয়ান প্ৰহেলিকা এটা পাইছিল। তাই গম পালে যে হিমিকোক বন্ধ দুৱাৰৰ আঁৰত কাৰাগাৰত ৰখা হৈছে। খোলাটোৰ পথটো যিটো ৰিচাৰ্ডে বিচাৰি পাইছিল, সেই দ্বীপটোতো হিমিকোৰ ঠাই পোৱাটো বৰ কঠিন হ'ব আৰু তাত উপনীত হ'বলৈ তেওঁলোকে বহুত অসুবিধাৰ সন্মুখীন হ'ব লাগিব। এই অভিযানৰ সময়ত
এই অভিযানৰ সময়ত ৰিচাৰ্ড অৰ্ডাৰ অৱ ট্ৰিনিটি নামৰ এটা সংস্থাৰ চোৰাংচোৱাগিৰিত আছিল। এই সংগঠনটোৱে যাদুকৰী শক্তি ব্যৱহাৰ কৰি মানুহৰ ওপৰত শাসন কৰিব বিচাৰে। ৰিচাৰ্ডে ভয় কৰিছিল যে যদি এই মানুহবোৰে হিমিকোৰ ক্ষমতা পায় তেন্তে তেওঁ হ'ব হোৱাট কল খান টু ডু। বাৰু এদিন ৰাতি লাৰা সাৰ পাই দেখিলে যে বাহিৰত বিপদজনক ধুমুহা আহিছে। তাই দলংখনৰ ওপৰলৈ উঠি গ'ল, য'ত লুৱে জাহাজখন নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। লাৰাই দেখিলে যে তেওঁলোকে য়ামাতাই দ্বীপৰ বহু ওচৰ পালেগৈ, কিন্তু ডাঙৰ ডাঙৰ ঢৌবোৰে এতিয়া জাহাজখন ওলোটাই পেলাই দিছে। লুৱে লাৰাক জাহাজখন খালী কৰিবলৈ ক'লে, কিন্তু লাৰাই ৰিচাৰ্ডৰ ডায়েৰীখন আনিবলৈ নিজৰ কেবিনলৈ গ'ল আৰু তাই সেই পুৰণি প্ৰহেলিকাটো এৰি থৈ গ'ল। তাৰ পিছত জাহাজখনৰ ডাঙৰ শিলৰ লগত খুন্দা খালে আৰু লাৰা পানীত পৰিল। এই ধুমুহাই লু আৰু লাৰাক পৃথক কৰি পেলালে। লাৰা কেনেবাকৈ পাৰ পালেগৈ আৰু তাই দেখিলে যে দ্বীপটোত আন মানুহো আছে। তেতিয়া কোনোবাই তাইক খুন্দা মাৰি অচেতন কৰি পেলালে। পিছদিনা লাৰা সাৰ পাই দেখিলে যে তাই এটা তম্বুত আছে, য'ত তাইৰ লগত মাথিয়াছ ভোগেল নামৰ এজন মানুহ আছে। মাথিয়াছে লাৰাক ক'লে যে তেওঁৰো তোমাৰ দৰেই এগৰাকী ছোৱালী আছে। মাথিয়াছে ক'লে যে তেওঁৰ কাম সম্পূৰ্ণ নোহোৱালৈকে তেওঁ দ্বীপটো এৰি নিজৰ ঘৰলৈ উভতি যাব নোৱাৰে। লাৰাই যেতিয়া নিজৰ বেগটো পৰীক্ষা কৰিলে তেতিয়া মাথিয়াছে তাইক ক'লে যে তাই এটা তম্বুত আছে। তেওঁ ক'লে যে ৰিচাৰ্ডৰ ডায়েৰীখন এতিয়া মোৰ লগত আছে আৰু এতিয়া তেওঁ বিচৰা সকলোখিনি পাইছে। মাথিয়াছে ক'লে যে আমি আপোনাৰ দেউতাকক বন্দী কৰিছো। তেওঁ আমাৰ কথা নুশুনিলে, যাৰ বাবে আমি তেওঁক হত্যা কৰিবলৈ বাধ্য হলো। পৃথিৱীত দেউতাক আৰু নাই বুলি শুনি লাৰাৰ হৃদয় বিদাৰক হৈ পৰিল। লাৰা ওলাই আহোঁতে দেখিলে যে একাংশ শ্ৰমিকে বোমা বিস্ফোৰণেৰে পাহাৰটো নমাই আনিবলৈ চেষ্টা কৰিছে। লাৰাক বন্দী কৰি থাকোঁতে দেখিলে যে লোককো কাৰাগাৰত ভৰাই থোৱা হৈছে আৰু সেই মানুহবোৰে তাইক কাম কৰিবলৈ বাধ্য কৰাইছে। তাৰ পিছত মাথিয়াছে আদেশ দিলে যে সকলোৱে ইয়াৰ পৰা আন ঠাইলৈ যাব লাগে। বাটত লুৱে লাৰাক ক'লে যে ইয়াত কাম কৰা বেছিভাগ শ্ৰমিকেই হয় মাছমৰীয়া, যাৰ জাহাজ নিশ্চয় ডুব গৈছে আৰু তাৰ পিছত নিশ্চয় ইয়ালৈ আহিছে, নহয় এনে মানুহ যি এই চোৰাংচোৱাসকলৰ জালত আবদ্ধ হৈ পৰিছে। লাৰাই ক'লে যে মাথিয়াছে মোৰ দেউতাকক হত্যা কৰিছে আৰু অলপ পিছত লুৱে শ্ৰমিকসকলৰ পৰা গম পালে যে তাইৰ দেউতাকক হত্যা কৰা হৈছে। লাৰাই লুৰ ওচৰত ক্ষমা বিচাৰিলে যে মই তোমাক এই বিপদজনক ঠাইলৈ লৈ আনিছো। ৰিচাৰ্ডৰ ডায়েৰীৰ পৰা মাথিয়াছে হিমিকোৰ টোমৰ প্ৰৱেশদ্বাৰ পাইছিল আৰু সকলো শ্ৰমিক আনকি লাৰা আৰু লুৱেও এই প্ৰৱেশদ্বাৰৰ বাট মুকলি কৰিবলৈ আৰম্ভ কৰিছিল। তেতিয়া এজন বৃদ্ধ দুৰ্বলতাৰ বাবে পৰিল, কিন্তু এজন চকীদাৰে ক'লে যে বুঢ়াজনে থিয় হৈ কাম কৰিব লাগে। তাৰ পাছত লাৰা আৰু লুৱে সেই বুঢ়া মানুহজনৰ পক্ষ লৈ গাৰ্ডৰ লগত সংঘৰ্ষ কৰিলে, কিন্তু তেতিয়া মেথিউছে পিছফালৰ পৰা আহি বুঢ়াজনক গুলীয়াই হত্যা কৰি দিলে। লুৱে এটা ঝাৰু তুলি গাৰ্ডৰ ফালে দলিয়াই দিলে যাতে লাৰাই তাৰ পৰা পলায়ন সুযোগ পায়। লাৰাই তাক দেখাৰ লগে লগে তাই তললৈ পৰি গ'ল। তাই দৌৰিলে। এজন মানুহে তাইৰ ওপৰত গুলী চলাবলৈ সাজু হৈছিল যদিও লুৱে সঠিক সময়ত তেওঁক আক্ৰমণ কৰি লাৰাক বচালে। লুৱেও সুযোগ পোৱাৰ পিছত তাইৰ পিছে পিছে দৌৰি গ'ল, কিন্তু মাথিয়াছে তেওঁৰ বাহুত গুলী চলালে। লাৰাই পাহাৰৰ ওচৰ পালেগৈ আৰু সৰি পৰা গছত উঠি পাৰ হ'বলৈ চেষ্টা কৰিলে, কিন্তু গুলী চালনাৰ বাবে নদীত পৰিল। লাৰাই নদীৰ পৰা নামিবলৈ চেষ্টা কৰি আছিল আৰু জলপ্ৰপাতটোৰ ওচৰ পোৱাৰ লগে লগে লাৰাই দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ডেউকাখন ধৰি কেনেবাকৈ তাৰ ওপৰেদি উঠি গ'ল। কিন্তু দুৰ্ভাগ্যজনকভাৱে বিমানখনৰ ওজনৰ বাবে বিমানখন ভাঙিবলৈ ধৰিলে। লাৰা খৰধৰকৈ বিমানখনৰ মূল অংশৰ ফালে দৌৰি গ'ল আৰু সেই উইংখন ভাঙি যোৱাৰ আগতেই লাৰাই কেনেবাকৈ বিমানখনৰ শৰীৰত জঁপিয়াই পৰিল। কিন্তু এতিয়া গোটেই বিমানখন ভাঙিবলৈ ধৰিলে আৰু দুটা পাহাৰৰ মাজত আবদ্ধ হৈ পৰিল। ভাগ্য ভাল যে লাৰাই তাত এটা পুৰণি পেৰাচুট পাইছিল আৰু লাৰা পৰি যোৱাৰ লগে লগে পেৰাচুটটো খুলি দিলে। লাৰা কেনেবাকৈ পলাই গৈ হাবিত খুন্দা মাৰিলে। সেই সময়ত গছজোপাৰ এটা চোকা ডাল তাৰ পেটত সোমাই গ'ল। বিষত চিঞৰি চিঞৰি লাৰাই সেই কাঠখিনি উলিয়াই আনিলে আৰু তাৰ পিছত তাই ওচৰৰ গুহা এটাত ৰাতিটো কটাবলৈ সিদ্ধান্ত ল'লে। শুই থাকোঁতে তাই কিছু শব্দ শুনি ওলাই আহিল। হঠাৎ মাথিয়াছৰ এজন মানুহ ৰকেটে তাইক ধৰিলে। তাৰ পৰা পলাবলৈ লাৰাই তাৰ বাহুটো কামুৰিলে। লাৰাই তাৰ সকলো শক্তিৰে তাৰ লগত যুঁজ দিবলৈ চেষ্টা কৰিলে, কিন্তু ৰকেটে আকৌ এবাৰ তাইক তুলি লৈ মাটিত পেলাই দিলে। তাৰ পিছত সি তাইক শ্বাসৰুদ্ধ কৰিবলৈ চেষ্টা কৰিলে। এই সময়ত লাৰাই এটা শিল তুলি তাৰ মূৰত খুন্দা মাৰিলে। ইয়াৰ পিছত লাৰাই তেওঁক ধৰি বোকাত মুখখন ভৰাই দিলে যাতে তেওঁ উশাহ ল'ব নোৱাৰে আৰু অলপ সময়ৰ ভিতৰতে ৰকেটৰ মৃত্যু হয়। লাৰা তেতিয়াও থতমত খাই আছিল যে তাই কাৰোবাক হত্যা কৰিলে। তেতিয়া তাই আন্ধাৰত এজন মানুহক দেখিলে আৰু লাৰাই চিন্তা নকৰাকৈ তাৰ পিছে পিছে যাবলৈ ধৰিলে। তাই দেখিলে এই মানুহজনে এটা পাহাৰ বগাইছে। যেতিয়া তাই তাৰ ওচৰলৈ গ'ল তেতিয়া তাই দেখিলে যে সেইজন আন কোনো নহয়, তাইৰ দেউতাক ৰিচাৰ্ড। ৰিচাৰ্ডে ভাবিবলৈ ধৰিলে যে সেয়া কেৱল তেওঁৰ ভ্ৰম, তাৰ ছোৱালীজনীনো ইয়াত কেনেকৈ থাকিব। কিন্তু লাৰাই ৰিচাৰ্ডক আশ্বস্ত কৰিলে যে তাই সঁচাকৈয়ে ইয়ালৈ আহিছে। তাইক দেখি ৰিচাৰ্ডৰ চকু দুটা চকুলোৰে ভৰি পৰিল আৰু সি সুধিলে, তুমি ইয়াত কি কৰিছা? লাৰা আঘাতপ্ৰাপ্ত হৈছিল, গতিকে ৰিচাৰ্ডে তাইৰ ঘাট বেণ্ডেজ কৰি জিৰণি ল'বলৈ ক'লে। প্ৰতিশ্ৰুতি দিলে যে এইবাৰ মই তোমাক কেতিয়াও অকলে এৰি নাযাওঁ। পিছদিনা সকলো শ্ৰমিকে হিমিকোৰ সমাধিৰ বাট মুকলি কৰিলে। তাৰ পিছত মাথিয়াছে কাৰোবাক মাতিলে। ৰাতিপুৱা লাৰাই সাৰ পাই ৰিচাৰ্ডে ছেভিং কৰা দেখিলে। এই ক্ষেত্ৰত লাৰাই তেওঁক সহায় কৰিছিল। ৰিচাৰ্ডে ক'লে যে তেওঁৰ বাবে লাৰাক এৰি যোৱাটো অতি কঠিন, কিন্তু হিমিকোৰ বাবে তেওঁ এই দ্বীপটো এৰিব নোৱাৰিলে।
তেওঁ কয় যে মাথিয়াছে একেটা ট্ৰিনিটি অৰ্গেনাইজেশ্যনত কাম কৰে আৰু ৰিচাৰ্ডে তেওঁক যিকোনো মূল্যৰ বিনিময়ত হিমিৰ ওচৰলৈ যোৱাত বাধা দিব লাগিব। ৰিচাৰ্ডে লাৰাক সুধিলে যে তেওঁৰ সকলো গৱেষণা জ্বলাই দিলে নেকি। লাৰাই ক'লে যে তাই তেনে কৰা নাছিল। এই কথা শুনি ৰিচাৰ্ডে বৰ ভয় খাইছিল। যদিও লাৰাই ক'লে যে যদি তাই তেনে কৰিলেহেঁতেন তেন্তে তাই কেতিয়াও দেউতাকৰ ওচৰ পাব নোৱাৰিলেহেঁতেন। যেতিয়া ৰিচাৰ্ডে গম পালে যে তাৰ ডায়েৰীখন মাথিয়াছৰ লগত আছে তেতিয়া তেওঁ বৰ খং উঠিল। কিন্তু লাৰাই এই সকলোবোৰৰ প্ৰতি কোনো গুৰুত্ব নিদিলে। কিন্তু ৰিচাৰ্ডে ক'লে যে এই সকলোবোৰ কৌতুক নহয়, হিমিকোৰ কবৰ এবাৰ খুলিলে গোটেই পৃথিৱীখন ধ্বংস হৈ যাব। হয়তো লাৰাই ভাবিছিল যে মাথিয়াছৰ ফোন ব্যৱহাৰ কৰিহে সিহঁতে তাৰ পৰা ওলাই আহিব পাৰে, কাৰণ তাৰ বাবে অকলে ইমান সৈন্যৰ লগত যুঁজ দিয়াটো সম্ভৱ নহয়। তাই তাত ৰখা ধনুকাঁড়টো তুলি লৈ মাথিয়াছৰ শিবিৰৰ ফালে দৌৰি গ'ল। লাৰাই কেনেবাকৈ লুকাই মাথিয়াছৰ তম্বুত প্ৰৱেশ কৰিলে। কিছু সময়ৰ পাছত তেওঁ তালৈ আহিল, যাৰ বাবে লাৰাই লুকাই থাকিবলগীয়া হ'ল। মাথিয়াছে তেওঁৰ ফোনত মেছেজ পালে যে তেওঁৰ বছে সোনকালে ইয়াত উপস্থিত হ'ব, কিন্তু মাথিয়াছে এতিয়াও প্ৰৱেশদ্বাৰ খুলিবলৈ ক'ড পোৱা নাছিল। লাৰা যেতিয়া তম্বুৰ পৰা ওলাই আহিল তেতিয়া তাইক লোকে দেখিলে। শ্ৰমিকৰ ওপৰত চকু ৰাখি থকা চকীদাৰজনক হত্যা কৰি তাৰ পিছত সকলো শ্ৰমিকক অস্ত্ৰ সংগ্ৰহ কৰিবলৈ ক'লে আৰু তেতিয়ালৈকে তাই মাথিয়াছৰ ফোনটো চুৰ কৰিবলৈ চেষ্টা কৰিব। মাথিয়াছ তম্বুৰ পৰা ওলাই অহাৰ লগে লগে লাৰা তম্বুৰ ফালে দৌৰি গ'ল সেই ছেটেলাইট ফোনটো চুৰ কৰিবলৈ, যিটো তেওঁ পাইছিল। কিন্তু তাৰ পিছত তেওঁ দেখিলে যে ৰিচাৰ্ড টাৱাৰ ফালে গৈ আছে। অতি সোনকালে মাথিয়াছে ৰিচাৰ্ডক দেখিলে আৰু তাৰ পিছত তেওঁক ধৰি অত্যাচাৰ কৰিবলৈ ধৰিলে। মাথিয়াছে এই কামটো সোনকালে শেষ কৰি পৰিয়ালৰ ওচৰলৈ উভতি যাব বিচাৰিছিল, কিন্তু ৰিচাৰ্ডে ক'লে যে এই টুমটো এবাৰ খুলিলে আপোনাৰ পৰিয়ালটো জীয়াই নাথাকিব। ৰিচাৰ্ডে তেওঁক সঁচা কথা নক'ব বুলি উপলব্ধ কৰি মাথিয়াছে গাৰ্ডক ৰিচাৰ্ডক গুলিয়াবলৈ ক'লে, কিন্তু গাৰ্ডে গুলী চলোৱাৰ আগতে লাৰাই গাৰ্ডজনক গুলিয়াই হত্যা কৰে। এতিয়া তাই মাথিয়াছৰ ফালে লক্ষ্য কৰিলে, কিন্তু মাথিয়াছে ইতিমধ্যে নিজৰ বন্দুকটো ৰিচাৰ্ডৰ ফালে আঙুলিয়াই দিছিল। মাথিয়াছে জানিছিল যে লাৰাই পৃথিৱীৰ শেষত বিশ্বাস নকৰে, সেইবাবে তেওঁক বিচাৰি যে লাৰাই কেনেবাকৈ দেউতাকক এই টাপটো খুলিবলৈ পতিয়ন নিয়ক। বহুত চিন্তা কৰি লাৰাই সিদ্ধান্ত ল'লে যে ইমান দিনৰ মূৰত তাই দেউতাকক বিচাৰি পাইছে, এতিয়া তাই দেউতাকৰ একো হ'বলৈ নিদিয়ে। লাৰাই ক'লে যে মই টুমটো খুলিব জানো, ঠিক যেনেকৈ তাই ইয়ালৈ আহি সেই পুৰণি প্ৰহেলিকাটো খুলিছিল। লাৰাই দুৱাৰৰ চকাবোৰ ঠিক একেদৰে ঘূৰাই দিলে আৰু প্ৰৱেশ দুৱাৰখন ভাঙি তললৈ পৰি গ'ল। লাৰা, ৰিচাৰ্ড, মাথিয়াছ আৰু তেওঁৰ সমগ্ৰ দলটো এতিয়া ভিতৰলৈ সোমাই গ'ল। সিহঁত সোমোৱাৰ লগে লগে এটা প্ৰচণ্ড বতাহৰ ধুমুহা আহিল, যিটো ৰিচাৰ্ডে হিমিকোৰ উশাহ বুলি বিশ্বাস কৰিলে। কিন্তু মাথিয়াছে ক'লে যে মানুহৰ উশাহ ইমান শক্তিশালী হ'ব নোৱাৰে। তাৰ পিছত লাৰাই ভুলবশত এটা ট্ৰিগাৰত ভৰি দিলে আৰু তাৰ পিছত মাটিৰ পৰা এটা বৰশী ওলাই আহিল, যাৰ ফলত এজন চকীদাৰৰ মৃত্যু হয়। ইয়াৰ পিছত তেওঁলোকে মৃত্যুৰ পিছত মানুহৰ হাড় পৰি থকা হাড়ৰ দ খাদ এটাত উপনীত হ'ল। জখলাৰে সিপাৰলৈ গৈছিল। তাৰ পিছত হঠাতে ভুলবশত এজন চকীদাৰে ট্ৰিগাৰত ভৰি দিলে, যাৰ বাবে তাত উপস্থিত থকা ঘূৰণীয়া দুৱাৰবোৰ হঠাতে বন্ধ হৈ গ'ল আৰু সেই সকলোবোৰ মানুহ এতিয়া ভিতৰত আবদ্ধ হৈ পৰিল। ইয়াৰ লগে লগে গোটেই মজিয়াখনো ভাঙিবলৈ ধৰিলে। তেতিয়া লাৰাই দেখিলে যে সেইফালে বাহিৰত এজন চকীদাৰে চাবিৰ ফুটাৰ পৰাই তেওঁলোকক চাই আছে। লাৰাই বেৰত থকা চকাবোৰ চাবি হিচাপে ব্যৱহাৰ কৰি দুৱাৰখন খুলিবলৈ চেষ্টা কৰিলে, কিন্তু তাৰ পিছত লাৰা থিয় হৈ থকা মজিয়াখনো ভাঙি গ'ল। তাৰ পিছত লাৰাই কেনেবাকৈ দুৱাৰৰ পৰা ওলমি থাকিল। এতিয়াও লাৰাই দুৱাৰখন সকলো শক্তিৰে খুলিবলৈ চেষ্টা কৰি আছিল, যদিও দুৱাৰখন খোলা নাছিল। তেতিয়াই লাৰাৰ প্ৰৱেশ দুৱাৰৰ হাথৰটো মনত পৰিল আৰু বুজিলে যে এই দুৱাৰখন খুলিবলৈ হলে হালধীয়া আৰু ৰঙা চকাটো একত্ৰিত কৰিব লাগিব, যিয়ে এটা সেউজীয়া চকা গঠন কৰিব। আৰু এতিয়া সেউজীয়া লাইট অহাৰ লগে লগে দুৱাৰখন খোল খালে। দুৱাৰখন খোলাৰ লগে লগে তেওঁলোকে দেখিলে যে ইয়াত ভঙা কবৰ আছে। আচলতে এইবোৰ হিমিকোৰ দাসীৰ কবৰ। মৃত্যুৰ পিছতো তেওঁলোকে হিমিকোৰ সেৱা কৰা বন্ধ কৰা নাছিল। এই সকলোবোৰ ঠিক ৰিচাৰ্ডে ডায়েৰীত লিখাৰ দৰেই হৈছিল। এই কথা দেখি লাৰাই অনুভৱ কৰিলে যে অভিশাপৰ কথাটো সঁচা হওক বা নহওক, এতিয়া অৱশেষত তেওঁলোকে হিমিকোৰ কবৰত উপনীত হ'ল। ৰিচাৰ্ডে মাথিয়াছক বুজাবলৈ চেষ্টা কৰিলে যে কবৰটো খুলিলে বহুত ডাঙৰ ভুল হ'ব, কিন্তু মাথিয়াছে তেওঁৰ কথা নুশুনিলে। চকীদাৰসকলে হিমিকোৰ কফিনটো খুলিলে আৰু হিমিকোৰ মৃতদেহটো ভিতৰত পৰি আছিল। হঠাৎ হিমিকোৱে চকু মেলিলে আৰু তাৰ মৃতদেহটো পচিবলৈ ধৰিলে। লাৰাই দেখিলে যে টমৰ চিত্ৰবোৰত হিমিকোক দানৱৰ ৰূপত দেখুওৱা হোৱা নাই। তাৰ পিছত লাৰাৰ মনত পৰিল আগৰ হাথৰটো, য'ত লিখা আছিল যে হিমিকোৱে কৰিব লাগিব জীৱন ঘূৰাই পাবলৈ, মৰিব আৰু কোনোবাই হিমিকোক স্পৰ্শ কৰাৰ লগে লগে তাইৰ মৃত্যু হ'ব। লাৰাই গাৰ্ডসকলক হিমিকোক স্পৰ্শ কৰাত বাধা দিয়ে। এতিয়া লাৰাই বুজি পাইছে যে হিমিকোৱে পৃথিৱীখনক বচাবলৈ নিজকে বলিদান দিছিল, কিন্তু চকীদাৰসকলে তাইৰ কথা নুশুনিলে আৰু মৃতদেহটো চুই দিয়াৰ লগে লগে হিমি থিয় হ'ল। মাথিয়াছে ভাবিলে যে হয়তো এইটো সিহঁতক ভয় খুৱাবলৈ কিবা নাটক, কিন্তু হিমিৰ শৰীৰত চুই যোৱা এজন চকীদাৰ তাৰ হাত দুখন কলা হবলৈ ধৰিলে আৰু মাংস পচিবলৈ ধৰিলে। ইয়াৰ পৰা দেখা গ'ল যে হিমিকোৰ শৰীৰত এটা বিপদজনক ভাইৰাছ আছে আৰু এই ৰোগ যাতে আন কাৰোবাৰ মাজলৈ বিয়পি নাযায় তাৰ বাবে হিমিকোৱে নিজকে আবদ্ধ কৰি ৰাখিছিল। চকীদাৰজনৰ গোটেই শৰীৰটো পচিবলৈ ধৰিলে আৰু ভয়ত গুলীচালনা কৰি মৃতদেহটো স্পৰ্শ কৰা আনজন চকীদাৰৰ মৃত্যু হয়। তাৰ পাছত মাথিয়াছেও তাক গুলীয়াই মাৰিলে।
এই সকলোবোৰ দেখাৰ পিছতো মাথিয়াছে হিমিকৰ এটা আঙুলি লৈ নিজৰ বছক দিয়াৰ কথা ভাবিলে। এই সকলোবোৰ কৰি থাকোঁতে লাৰাই কোঠাৰ এখন তুলি শেষৰজন গাৰ্ডক আক্ৰমণ কৰিলে। ৰিচাৰ্ডেও মৃত গাৰ্ডৰ বন্দুকটো তুলি লৈ মাথিয়াছৰ ভৰিত গুলীচালনা কৰিলে। বাহিৰলৈ দৌৰি যোৱাৰ সময়ত আহত চকীদাৰজনে লাৰাৰ পিছে পিছে গৈছিল। মাথিয়াছে ৰিচাৰ্ডক ঘৰলৈ যাবলৈ ক'লে, যদিও ৰিচাৰ্ডে তেওঁক কোনো কাৰণতে হিমিকৰ আঙুলিটো দ্বীপটোৰ পৰা উলিয়াই আনিবলৈ নিদিলে, কাৰণ তেনে কৰিলে সমগ্ৰ বিশ্বতে ভাইৰাছ বিয়পি পৰিব। মাথিয়াছে ৰিচাৰ্ডৰ ওপৰত গুলীচালনা কৰিবলৈ ধৰিলে, যদিও অলপ পিছতে তেওঁৰ বন্দুক খালী হৈ পৰিল। তাৰ পিছত আক্ৰান্ত গাৰ্ডৰ এজনে উঠি ৰিচাৰ্ডক আক্ৰমণ কৰে। ৰিচাৰ্ডৰ মনোযোগ অন্য দিশলৈ যোৱাৰ লগে লগে মাথিয়াছে তাৰ পৰা পলাই গ'ল। ৰিচাৰ্ডে গাৰ্ডক গুলীয়াই হত্যা কৰে, কিন্তু এতিয়া চকীদাৰজনে তেওঁকো চুইছিল, যাৰ অৰ্থ হ'ল ৰিচাৰ্ডৰ গাতো ভাইৰাছটো প্ৰৱেশ কৰিছিল। ৰিচাৰ্ডে বাহুত বেণ্ডেজ বান্ধি ৰক্তক্ষৰণ বন্ধ কৰি দিলে, যাতে তেওঁৰ শৰীৰত ভাইৰাছ লাহে লাহে বিয়পি পৰে। লাৰাই সুযোগ দেখি দাসৰ কবৰত লুকাই থাকিল, যদিও ভৰিখন হাড়ৰ ওপৰত পৰিল, যাৰ শব্দত চকীদাৰজনে তাইক বিচাৰি পালে। এতিয়া দুয়োৰে ওজনৰ বাবে কবৰটো ভাঙি গ'ল আৰু লাৰা আন এটা কোঠাত পৰিল। চকীদাৰজনো তাইৰ লগত তাতেই পৰিল। তেতিয়া লাৰাই এটা ট্ৰিগাৰ দেখিলে আৰু তাই তাৰ ওপৰত উঠি গ'ল। তাৰ পিছত তেওঁলোকৰ ওপৰত বহু কাঠৰ টুকুৰা বৰষুণ দিবলৈ ধৰিলে। তাৰ ভিতৰত এটা গাৰ্ডৰ ওপৰত পৰিল আৰু তেওঁ নিমিষতে মৃত্যুমুখত পৰিল। অলপ পিছতে লাৰা হিমিকৰ টমটোলৈ উভতি আহিল, কিন্তু ৰিচাৰ্ডে তাইক আঁতৰি থাকিবলৈ ক'লে, কাৰণ এতিয়া তেওঁৰো ভাইৰাছ সোমাইছে। সি লাৰাক মাথিয়াছক ৰখাবলৈ ক'লে আৰু তেতিয়ালৈকে সি হিমিকৰ সমাধিস্থলত জুই জ্বলাই দিব। লাৰাই যিকোনো প্ৰকাৰে ৰিচাৰ্ডক বচাব বিচাৰিছিল, যদিও ৰিচাৰ্ডে তেওঁৰ মৃত্যু মানি লৈছিল। ৰিচাৰ্ডে ক'লে যে মোৰ ছোৱালীজনীক আকৌ দেখা পোৱাটো মোৰ বাবে এটা ডাঙৰ সৌভাগ্য। কান্দি কান্দি লাৰাই অস্ত্ৰ তুলি ল'লে আৰু তেওঁ শেষবাৰৰ বাবে দেউতাকক বিদায় দিলে। মাথিয়াছে হাড়ৰ খাটটো পাৰ হৈ গৈ আছিল। লাৰাই জঁপিয়াই জখলাৰ সিটোৰ পাৰে নামি মাথিয়াছক ৰখাই দিলে। তাই মাথিয়াছক লাথ মাৰি আকৌ সিফালে দলিয়াই দিলে, কিন্তু মাথিয়াছে ইমান সহজে হাৰ মানি লোৱা নাছিল। দুয়োৰে মাজত যথেষ্ট কাজিয়া চলিল। মাথিয়াছে লাৰাৰ ডিঙিত ধৰিলে, যদিও লাৰাই কেনেবাকৈ তেওঁক পৰিবলৈ বাধ্য কৰালে। তাইক কোনো কাৰণতে মাথিয়াছক ইয়াৰ পৰা যাবলৈ দিব নোৱাৰে, সেইবাবেই তাই জখলাখন পৰিবলৈ বাধ্য কৰালে। মাথিয়াছে এতিয়া কোঠাৰখন তুলি লৈ লাৰাৰ ফালে দোলা দিলে। সি লাৰাক মাটিত পৰিবলৈ বাধ্য কৰাই তাইৰ ডিঙিত ধৰিলে। ইফালে ৰিচাৰ্ডে হিমিকৰ টুমটো বোমাৰে উৰুৱাই দিলে। এই বিস্ফোৰণত মাথিয়াছৰ মনোযোগ বিচলিত হৈ গ'ল আৰু লাৰাই তেওঁক লাথ মাৰি হিমিকৰ আঙুলি থকা বেগটো মাথিয়াছৰ মুখত ভৰাই দিলে। এতিয়া এই ভাইৰাছটো মাথিয়াছৰ ভিতৰলৈ আহিছিল। তাৰ পিছত লাৰাই লগে লগে তেওঁক খাটটোৰ ভিতৰলৈ ঠেলি দিলে। এতিয়া গোটেই ঠাইখন ভাঙিবলৈ ধৰিলে, গতিকে লাৰাই কেনেবাকৈ সিফালৰ পৰা বেৰখনত উঠি ওপৰলৈ উঠিবলৈ চেষ্টা কৰিবলৈ ধৰিলে। লুৱে তাইক ওপৰলৈ উঠি অহা দেখাৰ লগে লগে সি লাৰাক সমৰ্থন কৰি কেনেবাকৈ লাৰাক উলিয়াই আনিলে। দুয়োজনে ৰিচাৰ্ডৰ হেলিকপ্টাৰখন দেখি ট্ৰিনিটিয়ে পাইলটসকলক ঘৰৰ পৰা ওলাই যাবলৈ ভাবুকি দিলে। লণ্ডনলৈ উভতি অহাৰ পিছত লাৰাই কাগজবোৰত চহী কৰিলে, য'ত স্পষ্ট হৈ পৰিল যে তাইৰ দেউতাকৰ মৃত্যু হৈছে আৰু এতিয়া লাৰা ৰিচাৰ্ডৰ কোম্পানীটোৰ মালিক হ'ব। যাৰ পিছত আন্নাই ক'লে যে এতিয়া আপুনি সমগ্ৰ ব্যৱসায়টো চম্ভালিব লাগে, কিন্তু লাৰাই ক'লে যে মই এই সকলোবোৰৰ প্ৰতি কোনো গুৰুত্ব নিদিওঁ।